এয়া কি কৰিছে দেখিছেনে আপোনালোকে? ধৰিব পাৰিছেনে বাৰু কি কৰি আছে? হয়তো বহুতে ধৰিব পাৰিছে, বহুতে গম পাইছে, বহুতে হয়তো নাই পোৱা। এয়া আচলতে দমকল পুতা গৈ আছে, দমকল পুতি আছে, মানে পাইপ ফিটিং কৰি আছে দমকল পুতিবৰ কাৰণে। আৰু এনেদৰে দমকল পুতা হয়। আজিকালিতো সকলো ঘৰতে থাকে, গাঁও অঞ্চলত বেছিকৈ থাকে দমকলবিলাক, কিন্তু টাউনত বহুত কম থাকে। গতিকে গাঁও অঞ্চলবিলাকত প্ৰায়ভাগ থাকেই দমকল। আৰু দমকল কেনেকৈ পুতে আজি চাওক এই ভিডিঅ'টোৰ জৰিয়তে। এনেদৰে পুতা হয় দমকল, আৰু এজনে এনেকৈ পাম্প মাৰি থাকিব লগা হয়, আৰু এজনে এফালে পানীটো পাছ কৰি থাকিব লগা হয়। মানে পুতা গৈ থাকিব আৰু পানীটো ওলাই থাকিব, এনেকৈ পানীটো পেলাই থাকিব লাগে। আৰু দেখিছে কেনেকৈ পাম্প মাৰি আছে। একচুৱেলি বহুত কষ্ট হয়, দমকল পুতাটো বহুত সহজ কথা নহয়। কিছুমানে ভাবে কি বহুত সহজ হয়, কিন্তু বহুত কষ্ট আছে দমকল পুতাটো। আৰু চাওক এয়া পাইপ বৰিং ফিটিং হৈ আছে এতিয়া দমকলৰ। এনেকৈ বৰিং ফিটিং কৰা হয়। আপোনালোকে হয়তো বহুতে দেখিছে আৰু বহুতে জানে, হয়তো বহুতেও নাজানে দমকল কেনেকৈ বৰিং পুতে। এই পাইপডাল তললৈ সোমাই গৈ আছে দেখিছে আপোনালোকে। আৰু ইয়াতে বৰিংটো ফিটিং হ'ব, তাৰপিছতে আপোনাৰ দমকলৰ পৰা পানী ওলাব। দমকল বহালে তাৰপিছত দমকলৰ পৰা পানী ওলাব। দেখিলে কেনেদৰে গোটেই পাইপডাল ভিতৰলৈ সোমাই গ'ল। আৰু এনেদৰে দমকল বৰিং ফিটিং কৰা হয় দমকলৰ। চব 30 ফুট পুতা গ'ল। 30 ফুটতো মানে কি আইৰণ ওলাইছে। তাৰপিছত 30 ফুট মানে বালি মানে বালিৰ ভাল বালিটো ওলোৱা নাই, অকল আইৰণ বালিটো ওলাইছে 30 ফুটত। চাওক বৰিং ফিটিং হৈ গ'ল, এতিয়া দমকল ফিটিং কৰি আছে। 30 ফুট পুতা গৈছে, 30 ফুটৰ পিছতে পানী ওলাইছে। থ্ৰেডটো মানে বেছি ডাঙৰ হৈ গ'ল, সেইটো কাৰণে কাটিব লগা হৈছে। থ্ৰেডটো কাটি দিয়াত এতিয়া দমকলটো সুন্দৰকৈ ফিটিং হৈছে। এতিয়া দমকল ৰেডি হৈ গ'ল আৰু।